নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে সিটি 18 ষ্টুডিঅত মই জয়ন্ত মাধৱ গোস্বামী সাৱাহক সিটি 18ৰ বিস্তৃত খবৰ ৰেজনৰ লোকে অকাৰণত নাপাব যাতায়াতৰ সুবিধা কাইলৈ পৰা 3 দিনলৈ আন্তঃজিলা যাতায়াতৰ অনুমতি প্ৰদান কৰা হৈছে ৰাজ্যত কৰোনাত আক্ৰান্তৰ সংখ্যা 35 জনলৈ বৃদ্ধি পাইছে গতিকে এই ক্ষেত্ৰত সাৱধান এটিএমৰ পৰাও কৰোনাৰ সংক্ৰমণ বদদ্ৰাত এটিএমৰ পৰা 3 খেনালৈ সংক্ৰমণ হৈছে মাৰাত্মক কোভিড-19 ৰেজনৰ লোকে অকাৰণত নাপাব যাতায়াতৰ সুবিধা কাইলৈ পৰা 3 দিনলৈ আন্তঃজিলা যাতায়াতৰ অনুমতি ইতিমধ্যে প্ৰদান কৰা হৈছে ৰাজ্যত কৰোনাত আক্ৰান্তৰ সংখ্যা ইতিমধ্যে 35 জনলৈ বৃদ্ধি পাইছে কালিৰ দিনটোত ধুবুৰীত বিলাসীপাৰাত আক্ৰান্ত হৈছিল এজন কোভিড-19ত আৰু ইয়াকে লৈ বৰ্তমান 35 জনলৈ বৃদ্ধি হৈছে ৰাজ্যত কোভিড-19ত আক্ৰান্তৰ সংখ্যা ইফালে সাৱধান কৰি দিয়া হৈছে কিয়নো এটিএমৰ পৰাও কৰোনাৰ সংক্ৰমণৰ বাতৰি আহিছে গুজৰাটৰ বদোদৰাত সংঘটিত হৈছে এই ঘটনা এটা এটিএমৰ পৰা 3 জন সেনালৈ বিয়পিল কৰোনাৰ ভাইৰাছ এই মুহূৰ্তত সমগ্ৰ বিশ্বত 27,36,000 লোক কৰোনা ৰোগত আক্ৰান্ত হৈছে World Corona Meter শেহতীয়া ডাটা অনুসৰি 27,36,188 জন লোক কৰোনা ৰোগত আক্ৰান্ত হৈছে আৰু মৃত্যুৰ সংখ্যা 1,90,000 অতিক্ৰম কৰিছে ঠিক সেই ধৰণে 7,51,000 লোক সুস্থ হোৱাৰো খবৰ এই কৰোনা মিটাৰত দেখুৱা হৈছে আমি যেতিয়া ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত চাব যাওঁ ভাৰতবৰ্ষত আজিৰ দিনটোত কৰোনা ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা হ'ল 23,239 ইয়াৰে 17,434 জন লোক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে 5,000 লোক সুস্থ হৈ ঘৰলৈ বা কোৱাৰেণ্টাইনলৈ উভতিছে আৰু 725 জন লোক এই পৰ্যন্ত মৃত্যুৰ মুখত পৰিছে সো 23,239 জন আক্ৰান্ত ৰোগী তাৰ বিপৰীতে মৃত্যুৰ সংখ্যা 725 যোৱাকালি ভাৰতবৰ্ষত এই সময়কালৰ সৰ্বাধিক ৰোগীৰ সংখ্যা 1600 অতিক্ৰম কৰে যোৱাকালিৰ যিটো ডেটা আছিল অসমৰ প্ৰেক্ষাপটত আজিৰ এই মুহূৰ্তটো অসমত আমি বহুখিনি কৰোনা ভাইৰাছৰ আতংকৰ পৰা দূৰত আছো আমাৰ বৰ্তমান 35টা পজিটিভ কেছ আমি পাইছিলো নাগালেণ্ডটো প্লাস মাইনাস ধৰিলে 36 বুলি আপোনালোকে ক'ব পাৰে যদি নাগালেণ্ডটো অসমৰ হিচাপত দিয়ে তেলে 36 নিদিলে 35 এগৰাকী ৰোগীৰ মৃত্যু হৈছে 19 গৰাকী পেশেন্ট ইতিমধ্যে ডিসচাৰ্জ হৈছে অহাকালি আমি আৰু এজন পেশেন্টক ডিসচাৰ্জ কৰিব পাৰিম বুলি আশা কৰিছো আৰু বৰ্তমান 15 জন পজিটিভ ৰোগী আমাৰ চিকিৎসাধীন অৱস্থাত আছে আজি এক সংবাদমেল কিছু সময় পূৰ্বে তেওঁ সম্বোধন কৰে কৰোনা সংক্ৰমণ সন্দৰ্ভত আৰু তেওঁ উল্লেখ কৰিছে যে কাইলৈ পৰা 3 দিনলৈ আন্তঃজিলা যাতায়াত মুকলি কৰি দিয়া হ'ব লগতে কাইলৈ আৰু এজন কৰোনা আক্ৰান্তক মুকলি কৰি দিয়া হ'ব ইতিমধ্যে তেওঁ উল্লেখ কৰিছে যে বৰ্তমানলৈকে 6,459টা নমুনা পৰীক্ষা কৰা হৈছে জিএমচিএইচত 3,200টা পৰীক্ষা ইতিমধ্যে সম্পন্ন কৰা হৈছে ইফালে জৰহাটত 345টা পৰীক্ষা সম্পন্ন হৈছে টিএমচিএইচতো 128টা পৰীক্ষা সম্পন্ন হৈছে আৰু অসমত পিপিই কিটৰ 2,46,000 মজুত থকা বুলি তেওঁ উল্লেখ কৰে N95 মাস্ক 35,000 থকা বুলি তেওঁ উল্লেখ কৰিছে 50 লাখ তিনি তৰপীয়া মাস্ক ৰাজ্যত মজুত থকাৰ তথ্য তেওঁ সংবাদমেলত দাঙি ধৰিছে ইফালে স্পেনিছ গাৰ্ডেনৰ 91টা টেষ্টৰ ফলাফল নিগেটিভ ওলোৱা বুলি সংবাদমেলত মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ধুবুৰী জিলাত মতিউৰ ৰহমানক তাৰাবদাৰক কৰোনাত আক্ৰান্তৰ কথাতে উল্লেখ কৰিছে বুধবাৰে মতিউৰৰ দেহত ধৰা পৰিছিল কোভিড-19 পজিটিভ ধুবুৰীত কৰোনাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ কথাও তেওঁ সংবাদমেলত উল্লেখ কৰে
ধুবুৰীত 50 জনৰ ৰেণ্ডম পৰীক্ষা সম্পন্ন কৰা হৈছে ধুবুৰী বিলাসীপাৰা আৰু চাপৰতো ৰেণ্ডম পৰীক্ষা কৰা হৈছে দেওবাৰে হ'ব ৰেণ্ডম পৰীক্ষা ধুবুৰীত 5 জন ব্যক্তিৰ নমুনা পৰীক্ষা কৰা হ'ব ধুবুৰীত কোকৰাঝাৰত বিশেষ নজৰত ৰখা হ'ব আৰু পশ্চিমবংগৰ সীমামূৰীয়া জিলাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰাৰ কথা আজি সংবাদমেলত উল্লেখ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু তাৰ সমান্তৰালকৈ কৰোনা সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ ৰাজ্য চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰিছে সবিস্তাৰে সংবাদমেলত পুনৰ এবাৰ উল্লেখ কৰিলে স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰ নিউজ 18ৰ বাতৰি প্ৰভাৱ গোলাঘাটত নাহৰফুটুকি হত্যা কৰা 4 অভিযুক্তক গ্ৰেপ্তাৰ কৰা হ'ল নিউজ 18ৰ বাতৰিৰ পাছতে গ্ৰেপ্তাৰ কৰে ৰক্তিম গগৈ জুনমন গগৈ থগিৰাম গগৈ আৰু নিত্যানন্দ শইকীয়াক গোলাঘাট আৰক্ষীৰ জালত পৰিল নাহৰফুটুকি হত্যা কৰা 4 অভিযুক্ত নিউজ 18ৰ বাতৰিৰ পিছতে জালত পৰিল ৰক্তিম গগৈ জুনমন গগৈ থগিৰাম গগৈ আৰু নিত্যানন্দ শইকীয়া যোৱা 18 এপ্ৰিলত 4 দুৰ্বৃত্তই নাহৰফুটুকিটো হত্যা কৰি কাটি দিছিল দাঁত নখ ছাল আৰু শৰীৰৰ বিভিন্ন অংগ গোলাঘাট তৰফাত আহোম গাঁৱৰ এই 4 জীৱশ্ৰেষ্ঠই নাহৰফুটুকি নৃশংসভাৱে হত্যা কৰি কিছু অংশ পুতি ৰাখিছিল গাঁত খান্দি সমগ্ৰ দৃশ্য ভিডিঅ' ৰেকৰ্ডিং কৰিছিল এজনে এই ভিডিঅ' নিউজ 18ৰ সম্প্ৰচাৰৰ পিছতে গোলাঘাট আৰক্ষী আৰু বন বিভাগে অভিযান চলাই গ্ৰেপ্তাৰ কৰে 4 অভিযুক্তক এওঁলোকে কাটি নিয়া নখ ছাল নেজ আদিও উদ্ধাৰ কৰে আৰক্ষীয়ে এইটো কেছত এতিয়ালৈকে 4 জনক কৰাত কৰা হৈছে আৰু বাঘৰ ছালৰ অংশ বিশেষ পায় আৰু অনুসন্ধান অব্যাহত আছে এই পিছৰ পৰ্যায়ত দেখা যাব কিমান অগ্ৰগতি লাভ কৰিব উৎসটো কেনেকৈ গম পালে যে এইটো আমাৰ চৰ্চ আছে চৰ্চতে আমি অনুসন্ধান কৰি ফেচবুকত ওলাইছিলে ভিডিঅ'টো ফেচবুকতো ওলাইছিলে তাৰ পৰা কিছু তথ্য আমি লাভ কৰিছোঁ কিছু অংশ ছাল কিছু অংশ আমি উদ্ধাৰ কৰিবলৈ গাঁৱত বাঘ ওলাইছিলে খৰি বিচাৰিবলৈ গৈ এজন মানুহে দেখিলে তেতিয়া চিঞৰ বাখৰ কৰিলে যে বাঘ ওলাইছে তেতিয়া গাঁৱৰ ওচৰৰ ৰাইজ গোট খাই মেলি খেদা খোৱা কৰিলে বাঘটো মাৰি লৈ পেলানি গাঁৱৰ মানুহে দাঁত কাটিলে ছাল নিলে চব নিলে গোলাঘাটৰ পৰা ইউনিছ আলীৰ ৰিপৰ্ট নিউজ 18 অফ নৰ্থ ইষ্ট নহয় কোভিড-19ত আক্ৰান্ত হৈছে জীৱ-জন্তু আমেৰিকাত বন্যজন্তুৰ পিছত কোভিড-19ত আক্ৰান্ত হৈছে পোহনীয়া জন্তু নিউয়ৰ্কত দুটা পোহনীয়া মেকুৰীৰ দেহত ধৰা পৰিছে মাৰাত্মক কৰোনা ভাইৰাছ এইবাৰ মাহি নাদিয়াৰ পিছত কোভিড আক্ৰান্ত দুগৰাকী মাহীয়ে হয় নিউয়ৰ্কৰ দুটা ভিন্ন স্থানত কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে দুটা পোহনীয়া মেকুৰী পোহৰলৈ আহিছে আমেৰিকাত পোহনীয়া জন্তুৰ দেহত কৰোনা ভাইৰাছৰ সংক্ৰমণ ঘটা প্ৰথমটো ঘটনা আমেৰিকাত বন্যজন্তুৰ শৰীৰত কৰোনা সংক্ৰমণ ঘটাৰ তথ্য আহিছিল নিউয়ৰ্কৰ ব্ৰনস্কো জুৰ পৰা ব্ৰনস্কো জুৰ নাদিয়া নামৰ ঢেকিয়াপতীয়া বাঘটোৰ শৰীৰত ধৰা পৰিছিল কোভিড-19 ভাগিন নাদিয়াৰ পিছত এইবাৰ মেকুৰী মাহী পিছে ভুল নুবুজিব সম্বন্ধত মাহী ভাগিন হলেও নাদিয়াৰ সৈতে কোনো সম্পৰ্ক নাই দুই মাহীয়েকৰ মাহীয়েক দুজনীও একেলগে নাথাকে নিউয়ৰ্ক ষ্টেটৰ দুটা ভিন্ন স্থানত পৃথকে কোভিড-19 আক্ৰান্ত হৈছে পোহনীয়া মেকুৰী দুটা কোভিড-19 আক্ৰান্ত ব্যক্তিৰ পৰাই মেকুৰী দুটাৰ দেহলৈ সংক্ৰমণ ঘটাৰ আশংকা কৰা হৈছে মানুহৰ পৰা জীৱ-জন্তুলৈ কৰোনা সংক্ৰমণ ঘটিলেও জীৱ-জন্তুৰ পৰা মানুহলৈ সংক্ৰমণ ঘটিব পাৰে নে নোৱাৰে সেয়া প্ৰমাণিত হোৱা নাই এতিয়াও পোহনীয়া মেকুৰীৰ কৰোনা সংক্ৰমণৰ বাতৰিয়ে এতিয়া অধিক ভীতিগ্ৰস্ত কৰি তুলিছে আমেৰিকাবাসীক কাৰণ প্ৰমাণ হওক বা নহওক জীৱ-জন্তুৰ পৰাও কৰোনা সংক্ৰমণৰ আশংকা কৰিছে সকলোৱে ঘৰৰ বাহিৰ নোলোৱাকৈ পোহনীয়া কুকুৰ মেকুৰীৰ সৈতে ঘৰতে খেলা ধূলা কৰি থকা সকলোৰ আহিছে কৰোনা সংক্ৰমণৰ শংকা
নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কৰোনা সংক্ৰমণ প্ৰতিৰোধৰ বাবে মাস্ক পৰিধান কৰাটো খুবেই জৰুৰী আন বহু দেশৰ দৰে বাহিৰলৈ ওলালে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে ব্ৰাজিলতো কিন্তু কেৱল মানুহে নহয় মূৰ্তিৰ মুখমণ্ডলতো এতিয়া বান্ধি দিয়া হৈছে মাস্ক কিন্তু কিয় কৰোনা ভাইৰাছ সংক্ৰমণৰ আশংকা ব্ৰাজিলত মূৰ্তিৰ মুখতো মাস্ক ৰিঅ' ডি জেনেৰিঅ' চহৰৰ দৃশ্য এয়া কুদৃশ্য চহৰখনৰ ভিন্ন প্ৰান্তত আছে বহুকেইটা মূৰ্তি প্ৰসিদ্ধ গায়ক ডৰিভেল কেইমিৰ মূৰ্তিকে ধৰি আন বিভিন্নজনৰ মূৰ্তি প্ৰতিটো মূৰ্তিতে মাস্ক পিন্ধোৱা হৈছে ডাউনটাউন ৰিঅ'ত থকা মহাত্মা গান্ধীৰ মুখতো হয় কৰোনা ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে লোৱা হৈছে এই পদক্ষেপ কিন্তু মূৰ্তিত মাস্ক কিয় ৰিঅ'ত ঘৰৰ বাহিৰলৈ ওলালে বাধ্যতামূলক কৰা হৈছে মাস্ক কিন্তু প্ৰশাসনৰ নিৰ্দেশ সত্ত্বেও মাস্ক পৰিধান নকৰে বহুতে হে নাগৰিকৰ সজাগতাৰ বাবে প্ৰশাসনে চহৰখনৰ ভিন্ন প্ৰান্তত থকা 40টা মূৰ্তিত পিন্ধাই দিছে মাস্ক ব্ৰাজিলত দ্ৰুতগতিত বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা আক্ৰান্ত হৈছে 50,000ৰো অধিক লোক নিহত হৈছে 3,300ৰো অধিক তৎসত্ত্বেও এতিয়াও ৰিঅ'ত কমা নাই জনসমাগম প্ৰশাসনে অতি জৰুৰী কাম নাথাকিলে ঘৰৰ বাহিৰ হোৱাত বাধা আৰোপ কৰিছে বাধ্যতামূলক কৰিছে মাস্ক একে সময়তে জনসাধাৰণক সতৰ্ক কৰিবলৈ মূৰ্তিত পিন্ধাই দিছে একোখনকৈ মাস্ক নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট এখন টেবুলৰ জোখত ঠাইতে এতিয়া সিঁচিব পাৰিব এবিঘা মাটিৰ কঠীয়া ডিঙৰ ৰুলেন হাজৰিকাই লকডাউনৰ সময়ত উদ্ভাৱন কৰে ধান খেতিৰ কঠীয়া সিঁচা এক নৱদ পদ্ধতি হাইড্ৰপনিক পদ্ধতিৰে অতি কম ঠাইতে সিঁচিব পাৰিব এই ধানৰ কঠীয়া সেই হাহাকাৰ যাতে নহয় তাৰ কাৰণে যদি এই সিস্টেমত কোনোবাই যদি কঠিয়াটো পাৰি দিয়ে পানী গুচি গ'ল লগে লগে ৰুব পাৰিলে তে কঠিয়াটোৰ কাৰণে টেনচন ল'ব লগা নহয় চিন্তিত হ'ব নালাগে ইতিমধ্যে মুকুতা খেতিৰে চৰ্চালৈ আহিছিল ঢিঙৰ ৰুলেন হাজৰিকা ৰূপহীহাটৰ পৰা মুজাম্মিল হক নিউজ 18 অসম নৰ্থ ইষ্ট কৰোনা ভাইৰাছৰ আতংকৰ বাবে মানৱ জাতি ঘৰতে আবদ্ধ হৈ পৰা তেতিয়া শান্ত পৃথিৱীৰ কোলাত মুক্ত হৈ ফুৰিছে পক্ষীকুল তলাবন্ধৰ সময়ত চহা জীৱনৰ আপুৰুগীয়া টুকুৰা চৰাইৰ বাঁহবোৰত উমলিছে এজাক টুকুৰা চৰাই শোণিতপুৰৰ বৰচলাত মুক্ত পক্ষীকুলৰ ভিন্ন দৃশ্য বন্দী হ'ল নিউজ 18ৰ কেমেৰাত শান্ত পৃথিৱীৰ কোলাত মুক্ত বিহংগম লকডাউনৰ সময়ত গ্ৰাম্য জীৱনৰ আপুৰুকীয়া টুকুৰা চৰাইৰ বাঁহবোৰত উমলিছে এজাক টুকুৰা চৰাই শোণিতপুৰৰ বৰচলাৰ দৃশ্য এয়া এজোপা নাৰিকল গছত কেইবাটাও টুকুৰা চৰাইৰ বাঁহ
শ টুকুৰা চৰাই উৰি উৰি আহিছে এই নাৰিকল গছজোপালৈ আৰু গছজোপাত সাজিছে বাঁহ সম্প্ৰতি টুকুৰা চৰাইৰ বাঁহ দেখা পাবলৈ কেটান এনে সময়ত বৰচলাত এই দৃশ্যই সৃষ্টি কৰিছে এক বিনন্দীয় পৰিৱেশৰ ঢেকিয়াজুলিৰ পৰা হৰেণ ভূমিজ নিউজ 18 অসম নৰ্থ ইষ্ট লকডাউন ভংগকাৰীক বলেৰে নহয় কৌশলেৰে দমন আৰক্ষীৰ অনাহকত ৰাজপথলৈ ওলাই অহা লোকক কৰোনা আক্ৰান্ত থকা এম্বুলেন্সত ভৰালে আৰক্ষীয়ে কিন্তু ক'ত ঘটিল এই ঘটনা সঁচাকৈ এম্বুলেন্সত আছেনে কৰোনা আক্ৰান্ত লকডাউন ভংগ কৰিছা এখন বাইকত দুটাও নহয় তিনিটা আহা বুপাই আহা মাৰপিট নহয় কাণত ধৰিব নালাগে বুকডাউনো কৰিব নালাগে সৌখন এম্বুলেন্সৰ ভিতৰত কৰোনা আক্ৰান্ত ৰোগী হুমুৱা হুমুৱা লকডাউন নামানি উভত ঘূৰে নচাসকলক শিকনি দিবলৈ তামিলনাডু আৰক্ষীলৈ এই উপায় মিছাকৈ এজনক কৰোনা আক্ৰান্ত হৈ যায় এইদৰে ভয় খুৱালে তামিলনাডুৰ স্মাৰ্ট আৰক্ষীয়ে Bureau Report, News 18 Home Northeast.